হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে আৰু 10খন MCQ লৈ আহিছোঁ, যিবোৰ মই ভাবি আছোঁ যে এই এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বুলি। 1 নম্বৰ কুৱেশ্যনত দিয়া মতে x - 2 হোল স্কুৱেৰ ইকুৱেল টু 0 এইটোৰ ভেদ নিৰূপক ওলাব লাগে। তাৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব, এইটো দ্বিঘাত সমীকৰণতে ভাঙি লওঁ। x² - 2ab + b² ইকুৱেল টু 0। x² - 2 into 2 4x + 4 ইকুৱেল টু 0। ভেদ নিৰূপক অৰ্থাৎ b² - 4ac ওলাব লাগে। b² - 4ac। b মানে কি ইয়াতে? a মানে হ'ল 1, x² আগত 1 আছে 1। b মানে হ'ল x আগত আছে -4, এইটো হ'ল b, আৰু c মানে হ'ল এই +4। তেনেহ'লে b² মানে কি হ'ব? -4 হোল স্কুৱেৰ, -4 ইনটু a মানে 1 ইনটু c মানে হ'ল 4। তেনেহ'লে কি পাম? -4 হোল স্কুৱেৰ কৰিলে 16, মাইনাছ আছে ইয়াতে, যেহেতু এইটো ইভেন নাম্বাৰ এইকাৰণে এইটো প্লাছ হৈ যাব। -4 আৰু 4 মাল্টিপ্লাই কৰিলে 16। ইয়াৰ ভেদ নিৰূপক হৈ গ'ল 0। তেনেহ'লে এনচাৰ কোনটো হ'ব? ইয়াতে হ'ব ডি নম্বৰ এনচাৰ। 2 নম্বৰত দিয়া আছে এইটো আৰু এইটো AP থাকিলে, AP মানে সমান্তৰ প্ৰগতিত যদি থাকে তেনেহ'লে x ৰ মান ওলাব লাগে। AP থাকিলে নিয়মটো কি? ছাপ'জ এইটোকে মই A বুলি ধৰি ল'লোঁ, এইটাকে যদি B বুলি ধৰোঁ, এইটাকে যদি C বুলি ধৰোঁ, তেনেহ'লে কণ্ডিশ্যনটো হ'ল AP থাকিলে B - A ইকুৱেল টু C - B হ'ব। তেনেহ'লে এই নিয়মেৰে এইটোকে সজাই লওঁ। যিহেতু AP আছে, তেনেহ'লে 2 নম্বৰটো মই কি কৰিম? এইটো মাইনাছ এইটো, x + 1 মাইনাছ x মাইনাছে মাইনাছে +1 ইকুৱেল টু, এইটোৰ পৰা এইটোকে মাইনাছ কৰোঁ, 2x + 3 মাইনাছ x প্লাছে মাইনাছে -1। তেনেহ'লে কি হ'ব ইয়াতে? এইটো কেঞ্চেল, 1 + 1 2। এইফালে 2x ৰ পৰা এটা x গ'লে x + 2। তেনেহ'লে এইফালে থাকিল 2, এই 2টো এইফালে লৈ আহা, -2 ইকুৱেল টু x। x ৰ 2ৰ পৰা 2 গ'লে 0, অৰ্থাৎ x ৰ মান হৈ গ'ল কিমান? 0। ইয়াতে আছে না নাই? x ৰ মান 0, তাৰমানে 1 নম্বৰ হ'ব, এই নম্বৰটো হ'ব এনচাৰ। নেক্সট দিছে, এইটোও একে ধৰণৰে মেথছ। 1 2 3 4খন আছে, এই গোটেইকেইটা এপিত আছে বুলি কৈছে। তেনেহ'লে x + y ৰ মানটো ওলাব লাগে। তাৰ কাৰণে কি কৰিম আমি? ইয়াতেও একে কণ্ডিশ্যনে লগাম। 3 নম্বৰৰ কাৰণে আমি কি কৰিম? x - 18 ইকুৱেল টু এইটো মাইনাছ এইটো, y - x ইকুৱেল টু এইটো মাইনাছ এইটো, -3 - y। এতিয়া আমি কি কৰিব লাগে? আমাৰ ওলাব লাগে x + y। আমি কি কণ্ডিশ্যন এপ্লাই কৰিলে, যিহেতু এই তিনিটাই সমান দিয়া আছে, কি কণ্ডিশ্যন এপ্লাই কৰিলে আমি x + y ৰ মান পাম? আমাৰ এটাই উপায় আছে, ইয়াতে আমি এইটো আৰু এইটো সমীকৰণ লৈ লওঁ। x - 18 এইটা লৈ লওঁ, যেহেতু তিনিটা ইকুৱেল, এইটা লৈ লওঁ, -3 - y। তেনেহ'লে কি হ'ব? x এই -y এইফালে আহিলে +y ইকুৱেল টু -3, এই 18 এইফালে লৈ যাওঁ, +18। তেনেহ'লে x + y ইকুৱেল টু কি হ'ল? এইটোৰ পৰা এইটো গ'লে 15, তাৰমানে x + y ৰ ভেলু হৈ গ'ল 15। ডি নম্বৰ হ'ব এনচাৰ। এতিয়া আমি 4 নম্বৰটো কৰিম। ইয়াতে দিয়া আছে 4 নম্বৰটো হ'ব ABC সদৃশ্য PQR। ABC অৰ্থাৎ এইটো সদৃশ্য PQR, ঠিক আছে। ABC PQR
ইয়াতে চোৱা কি ভ্যালু দিছে এ বিৰ ভ্যালু দিয়া আছে 3 তেনেহলে এ বি দি দিয়া 3 বি সি দিছে 2 সি এ দিছে 2.5 অর্থাৎ এটা 2.5 আৰু কি দিয়া আছে কিউ আর ইকুয়াল টু 4 কিউ আর মানে এইটো দিছে 4 তেনেহলে এই দুটো আমি কেনেকৈ ওলাম ফার্স্ট কথা যেহেতু এই ত্রিভুজ আর এই ত্রিভুজ সদৃশ্য আৰু কি দিছে এইটো ডবল এইটো দিছে তেনেহলে এইটো ডবল হ'ব এইটো আৰু এইটো ডবল হ'ব এইটো তাহলে এইটো যেহেতু 3 আছে ইয়াৰ ডবল এইটো কিমান হ'ব 6 এইটো আছে আড়াই ইয়াৰ ডবল এইটো হ'ব কিমান হ'ব 5 কিন্তু আমাক কি উলিয়াবলৈ দিছে আমাক উলিয়াব দিছে পি কিউ আৰৰ পৰিসীমা অর্থাৎ পেরিমিটার পরিসীমা কাক কয় পরিসীমা মানে তিনিটা ত্রিভুজৰ পৰিসীমাৰ ফৰ্মুলা কি তিনিটা বাহুৰ যোগফল তাই তিনিটা বাহু যোগ কৰিলে কি পাম আমি 6 আৰু 5 11 11 আর 4 15 এই যে এইটো হ'ব आंसर নেক্সট 5 নম্বৰ এতিয়া আমি 5 নম্বৰ কৰিম 5 নম্বৰতে কি দিয়া আছে y অক্ষৰ পৰা -6,8 বিন্দুটোৰ দূৰত্ব কিমান প্ৰথমতে আমি ছবিটো আঁকি লওঁ x axis b axis d -6 এইটো যদি x axis হয় এইটো হ'ব y axis এইটো 0 থাকিব -6 অর্থাৎ এইফালে আৰু 8 মানে কোনফালে যাব প্লাস হ'ব এইটো যাব ওপৰৰ ফালে ইয়াতে কতবা হ'ব ধৰি ললো এতিয়া ইয়াতে আমাক কি সুধিছে y অক্ষৰ পৰা কিমান দূৰত্বত আছে y অক্ষ মানে এইটোৰ পৰা কিমান দূৰত্ব মানে এইটো হল ইয়াৰ দূৰত্ব তার এইটো কি দূৰত্ব হ'ব এই দূৰত্ব আর এই দূৰত্ব সিমিলার হয় একে হয় তাহলে এই দূরত্বটো কিমান ইয়াতে আমি কিমান আইছো -6 মানে এইফালে আইছো 6 এইফালে গৈছো 8 তার মানে এই দূরত্ব 6 হলে এই দূরত্ব কিমান হ'ব 6 এ হ'ব এটা কথা ইয়াতে মনত ৰাখিবা দূৰত্ব আমি কি কৰিব লাগে মাইনাস যদি দূৰত্ব হুদে দূৰত্ব কেতিয়াও আমি মাইনাসত লিখিব নালাগে যেহেতু যদিও এইটো 6 -6 আইছে তথাপিও ইয়াৰ আমি দূৰত্বটোকে আমি কি বুলি লিখিম যেহেতু দূৰত্ব খুজিছে আমি প্লাস লিখিম দূরত্ব মাইনাসত নহয় এইবার আৰু এটা ইম্পর্টেন্ট গণিত পাই আছো যদি পি এটা মৌলিক সংখ্যা হয় তেনেহলে উৎপাদকবোৰৰ সমষ্টি আচ্ছা প্ৰথম কথাটো হল মনত ৰাখিবা যে কোনো এটা মৌলিক সংখ্যাক অকল সেই সংখ্যাটো আৰু 1এৰে ভাগ কৰা যায় বেলেগ সংখ্যাৰে ভাগ কৰা নাযায় যেনেকুৱা ধৰি লোৱা এটা এক্সাম্পল দিও 3 আছে মৌলিক সংখ্যা ইয়াকে আমি কি দি ভাগ কৰিব পাৰো 3 দি ভাগ কৰিব পাৰো আৰু এটুকি কি দি ভাগ কৰিব পাৰিম অকল 1 দি পাৰিম বেলেগ সংখ্যা দি নোৱাৰো ইয়াতে কৈছে কি পি যে আছে পি এটা মৌলিক সংখ্যা বুলি কৈছে পি মৌলিক সংখ্যা অৰ্থাৎ পি লিখিলো তা যেহেতু মৌলিক সংখ্যা ইয়াকে কি দি ভাগ কৰিব পাৰিম অকল পি দিয়ে ভাগ কৰিব পাৰিম পি দি ভাগ কৰিলে ইয়াতে কি পাম 1 আৰু এতিয়া কৈছে কি তাৰ মানে পিৰ উৎপাদক কি হল এটা হল পি এটা হল 1 ইয়াতে কি কৈছে উৎপাদক বোৰৰ সমষ্টি কিমান সমষ্টি মানে যোগফল তাহলে উৎপাদক কি পাইছো এটা পাইছো পি আৰু এটা পাইছো 1 তাৰ মানে এই দুইটাৰ সমষ্টি মানে p + 1 এটো কোনটো হল आंसर এই ডি নম্বৰ হ'ব आंसर নেক্সট 7 নম্বৰ যে আছে 7 নম্বৰটো কেনেকৈ কৰিম ইয়াতে কৈছে তলৰ কোনটো অপৰিমেয় সংখ্যা মনত ৰাখিবা বৰ্গমূল চিহ্নৰ তলত যদি থাকে হেতু অপৰিমেয় সংখ্যা হয় তেনেহলে আমি ইয়াতে কোনটো বৰ্গমূল চিহ্নৰ তলত থাকা বুলি দেখা পাও চোৱা এনেতো কোশ্চেনত গোটেই কেটাতে বৰ্গমূল আছে আমি কি কৰিব পাৰিম এটা এটা কৈ চাও ইয়াতে বৰ্গমূলটো ক্যান্সেল যদি হৈ যায় 1/2 থাকে তেনেহলে এটো পৰিমেয় সংখ্যা হৈ গল অপৰিমেয় নহয় এইফালে নেক্সট বৰ্গমূল 2 আছে এটুকে আমি কি লিখিব পাৰিম ওপৰত লিখিলো বৰ্গমূল 2 তলত কি লিখিব পাৰিম 10ক বৰ্গমূল 2 পূৰণ বৰ্গমূল 5 তাহলে বৰ্গমূল 2 ক্যান্সেল গেল ইয়াতে 5 থাকি গল বৰ্গমূল 5 আৰু ওপৰত আছে 1 তাৰ মানে কি ইয়াৰ পৰা বৰ্গমূলটো গুছি যোৱা নাই তাৰ মানে যেহেতু ইয়াতে आंसर পাই গলো আৰু এটো চাব নালাগে
ইয়াতে গম পাই গ'লো যে আমাৰ অপৰিমেয় সংখ্যা কোনটো হয় এইটো। তথাপিও এইটো চালে গম পাবা, তোমালোকেও নিজেও কৰি চাব পাৰা। 1/16 যদি বৰ্গমূল কৰিলে কিমান হ'ব? 4, যিটো এটা পৰিমেয় সংখ্যা। ইয়াতে কি হ'ব? বৰ্গমূল 2 আছে, তলত কি হ'ব? বৰ্গমূল 2 পূৰণ বৰ্গমূল 9 লিখিব পাৰোঁ। বৰ্গমূল 2 কেনচেল হৈ গ'লে বৰ্গমূল 9 থাকিব। 9ক বৰ্গমূল কৰিলে 3, তাৰমানে এইটোও পৰিমেয় সংখ্যা। অৰ্থাৎ ইয়াতে অপৰিমেয় সংখ্যা আছে অকল এইটোৱে। 8 নম্বৰ গণিতটো কেনেকৈ কৰিম? ইয়াতে কৈছে পিৰ কি মানৰ বাবে এই সমীকৰণটো আৰু এই সমীকৰণটো কি অদ্বিতীয় সমীকৰণ হ'ব। অদ্বিতীয় সমীকৰণ হ'বলৈ গ'লে কণ্ডিশ্যন কি? প্ৰথম এইটো মনত ৰাখিব লাগিব আমি। অদ্বিতীয় সমীকৰণ কৰিবলৈ গ'লে এইটোকে যদি আমি a1x, b1y, c1, এইটোকে a2x, b2y আৰু এইটোকে c2 ধৰি লওঁ, তোমালোকে দেখা পাবা যে অদ্বিতীয় সমীকৰণ যদি হ'ব লাগে, এইটোৰ কণ্ডিশ্যনটো হ'ল a1/a2 not equal to b1/b2 হয়। এইটো দেখা পাবা তোমালোকে। তাহলে ইয়াতে a1 মানে কি? a1 মানে 4 by a2 মানে কি? 2 not equal to b1 মানে হ'ল p, b2 মানে হ'ল 2। আমি সোনকালে কৰাৰ কাৰণে এটা বুদ্ধি কৰি লওঁ, যিহেতু মাজতে নট ইকুৱেল টু আছে, তলে তলে কাটি দিওঁ। তেনেহ'লে ইয়াতে কি পাই যাম আমি? 4 নট ইকুৱেল টু p। শ্বৰ্টকাট পাই গ'লোঁ, কাৰণ আমাৰতো এইটো বহলাই দেখাব নালাগে, আমি সোনকালেহে কৰিব লাগে। তেনেহ'লে কোনটো এনচাৰ পালোঁ? এই এ নম্বৰ হৈ গ'ল ইয়াৰ ৰিকুৱাৰ্ড এনচাৰ। এতিয়া আমি কি কৰিব লাগে? ইয়াতে এই সমীকৰণটো দিয়া আছে, দ্বিঘাত সমীকৰণটো দিছে, ইয়াতে আলফা আৰু বিটা দুটা ইয়াৰ শূন্য বুলি কৈছে। এতিয়া 1/α প্লাছ 1/β ওলাব লাগে। তাৰ আগতে আমি কি কৰিম? দ্বিঘাত সমীকৰণৰ আলফা বিটাৰ কথা তোমালোকে মনত কৰি চোৱা। কি দিয়া আছে? আলফা প্লাছ বিটা ইকুৱেল টু -b/a আৰু আলফা ইনটু বিটা ইকুৱেল টু c/a, এইটো দিয়া আছে। তেনেহ'লে এই সমীকৰণটোৰ পৰা আমি এইবিলাকৰ মানটো আগতে উলিয়াই লওঁ। আলফা প্লাছ বিটা যে আছে, আলফা প্লাছ বিটা ইকুৱেল টু কি হ'ব? -b/a। b মানে কি? b মানে a মানে হ'ল x² আগৰটো a, x-ৰ আগৰটো হ'ব b, একো নাই মানে 1 আছে, তাৰমানে -1, আৰু x নথকা কোনটো আছে? এইটো, তাৰমানে অৰ্থাৎ এইটো c। তেনেহ'লে -b মাইনাছ আৰু bৰ মান কি হ'ব? -1, -1/a, a মানে 1। তেনেহ'লে ইয়াতে কি হ'ব? মাইনাছ মাইনাছে প্লাছ, 1/1 মানে 1, আৰু ইয়াতে কি হ'ব? c/a, c মানে কি? -1/a, a মানে কি? x² আগত কি আছে? 1, তাৰমানে 1, তাৰমানে -1। আলফা প্লাছ বিটা মানে 1, আৰু আলফা ইনটু বিটা মানে কি পাইছোঁ? -1। ইয়াতে আমি কাৰ মান ওলাব লাগে? এইটো কেনেকৈ পাম? 1/α প্লাছ 1/β। এইটো কেনেকৈ কৰিম? আলফা আৰু বিটা লসাগু লওঁ, আলফা বিটা। এইটো কৰিলে বিটা প্লাছ আলফা। তেনেহ'লে আলফা প্লাছ বিটা, বিটা প্লাছ আলফা আৰু আলফা প্লাছ বিটা একে কথা। এইটোৰ ভেলু কিমান পাইছোঁ? 1। আলফা ইনটু বিটা, এইটোৰ ভেলু কিমান পাইছোঁ? -1। তেনেহ'লে মাইনাছ থাকিল, 1/1 মানে 1। অৰ্থাৎ এইটোৰ ভেলু কি পাই গ'লোঁ আমি? -1। ইয়াতে আছে না নাই? আছে, এ নম্বৰ। আজিৰ এইটো লাষ্ট গণিত কৰিম, 10 নম্বৰ। এইটো ৰিভিজন চেপ্টাৰৰ ফৰ্মুলা হয়, তোমালোকে নিজেও দেখিছা। n² আৰু n+1 হোল স্কুৱেৰৰ মাজত কিমানটা সংখ্যা থাকে, এনেকৈ স্বাভাৱিক সংখ্যা থাকে, এইটো উলিয়াবলৈ কয়। তেনেহ'লে মনত ৰাখিবা, n² আৰু তাৰ পিছত যিটো সংখ্যা আছে n+1, ইয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? আমি ফৰ্মুলা মতে জানো 2 ইনটু প্ৰথমটো মানে কিমান? n। তাৰমানে আমাৰ মতে কিমানটা আছে? n² আৰু n+1ৰ মাজত সংখ্যা 2nটা। আৰু ইহঁতে কি দিছে চোৱা তোমালোকে, 22টা স্বাভাৱিক সংখ্যা থাকে। তাৰমানে আমাৰ মতে হ'ল 2n, সিহঁতৰ মতে হ'ল 22।
তেনেহ'লে ইয়াতে আমি এনৰ ভেলু ওলালে কি ওলাব? এই 22ক 2 দি ডিভাইড কৰি দিয়া কিমান পাম? 11। তাৰমানে এনৰ মান কিমান পাই গ'লো আমি? 11। এইটো হ'ব এটা এনচাৰ। তোমালোকে এটা বস্তু লক্ষ্য কৰিবা যে এই গণিত কেইটা কৰাতে অলপমান সময় লাগি আছে যদিও পৰীক্ষাৰ তোমালোকে যদি ভালদৰে প্ৰেক্টিছ কৰি থাকা তোমালোকৰো কম টাইমতে হৈ যাব। ছেকেণ্ড কথাটো হ'ল তোমালোকে ভালকৈ লক্ষ্য কৰিবা আৰু এটা কথা যে 45টা যিটো তোমালোকৰ MCQ দিয়া থাকিব 45টা গণিতে কিন্তু ডাঙৰ নহয়। কিছুমান গণিত আছে মুখে মুখে এনচাৰ ওলাই যায়, কিছুমান অলপমান কৰিব লাগে। ছাৰহঁতে যিটো কোশ্চেন কাটে সেইটো এনেকুৱা মিলাইয়ে কাটে যাতে এটা ষ্টুডেণ্ট এনচাৰ কৰিব পাৰে। কিছুমান গণিত অলপমান লম্বা থাকে, কিছুমান সৰু থাকে। এইকাৰণে তোমালোকে যদি অলপমান স্পীডত ভালদৰে প্ৰেক্টিছ কৰা তোমালোকে সকলোৱে 45টা এনচাৰ ৰিকুৱাৰ্ড টাইমৰ ভিতৰতে কৰিব পাৰিবা। থেংক ইউ।